এইটো গৌৰৱ গগৈৰ এটা বিৰাট তেওঁ কিজানি বৰ আনন্দ পাইছে। গৌৰৱ গগৈ সাংঘাতিক ভুল হৈছে, মই শুধৰাই দিওঁ। আচলতে হিমন্ত বিশ্ব শৰ্মা বৰ্তমান লাগি আছে অৰুণোদয় আঁচনিৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰী যিসকল বাদ পৰি গৈছে তেওঁলোকৰ নাম কেনেকৈ সোমাব। নিযুত মইনা আঁচনিৰ পৰা আমাৰ এলিভেটেড কৰিডৰ যে কাজিৰঙাত হ'ব সেইটোৰ পৰা ছেটেলাইটটো কেনেকৈ উৰিব, কেতিয়া উৰিব, কি কি থাকিব তাত। এতিয়া প্ৰতিখন জিলাত কেনেকৈ যিকেইখন জিলা বাকী আছে তাত চিকিৎসা মহাবিদ্যালয় কেনেকৈ হ'ব। আমাৰ ২৭,০০০ কোটি টকাৰ আমাৰ যি ছেমি কণ্ডাক্টৰ প্ৰকল্প হৈছে তাৰ ওপৰঞ্চি আৰু কি কি প্ৰকল্প জাগিৰোডত সফলতাৰে কৰিব পৰা যাব, এইবিলাক কথা ভাবি আছে। কিন্তু গৌৰৱ গগৈ নামৰ এজন ব্যক্তিৰ পিছত আমি তেওঁতো বাদেই দিয়ক আমাৰ মণ্ডল সভাপতি বা আমাৰ জিলা সভাপতি, আমাৰ MLA সাংসদো ব্যস্ত নহয়। কিন্তু যেতিয়া এজন সাংসদ পাকিস্তানৰ লগত সংযুক্ত হৈ পৰাৰ কথা ওলাব তেতিয়া এগৰাকী সাংবিধানিক পদত আসীন ব্যক্তিয়ে প্ৰশ্ন কৰিবই। কথাটো সেইটোহে, গৌৰৱ গগৈক লৈ কোনো ব্যস্ত হোৱা নাই। কাৰণ আমি গৌৰৱ গগৈ থকাটো বিচাৰোঁ। ৰিপুণ বৰাৰ দিনত যেতিয়া নিৰ্বাচন হৈছিল লোকসভা তেতিয়া বিৰোধীয়ে পাইছিল ৫, আমি পাইছিলোঁ ৯। গৌৰৱ গগৈ নেতৃত্বত যেতিয়া ইলেকশ্যন হ'ল তেওঁলোকৰ ৩লৈ পৰ্যবসিত হ'ল, আমি পালোঁ ১১। আৰু বিধানসভাত বিৰোধী দলে তেতিয়া বিৰোধীয়ে পাইছিল ৫০খন ৰিপুণ বৰাহঁতৰ নেতৃত্বত, আমি পাইছিলোঁ ৭৬। কিন্তু আজি এখেত অহাৰ পিছত আমাৰ গৌৰৱ গগৈ, আচলতেতো ভূপেন বৰাৰ নেতৃত্ব নহয়, নেতৃত্ব গৌৰৱ গগৈ নেতৃত্বৰ পিছত আমি পালোঁ ৯৪। তেওঁলোক পৰ্যবসিত হ'ল ৩২খনলৈ। গতিকে গৌৰৱ গগৈ আজীৱন কাললৈকে থাকক, তেওঁ সমী কৰিবলগীয়া নাই। ৰিপুণ বৰাই যি ৫০ কৰিছিল গৌৰৱ গগৈ আনি ৩২ কৰিলে। ৩২ মানে তাত বিৰোধীৰ মানে তাত BPFৰ আসন আছে, কংগ্ৰেছটো ২৮ নে ২৯ হৈছে। তাৰ বিপৰীতে আমাক ৰাইজে NDAক আশীৰ্বাদ দিছে ৯৪খন আসনত। চৰকাৰ গঠন কৰিবলৈ লাগে ৬৪। গতিকে এই হিচাপবিলাক গৌৰৱ গগৈ চাই লওক। ৰিপুণ বৰাৰ দিনত আছিল ৯, গৌৰৱ গগৈৰ দিনত হ'লগৈ আমাৰ ১১। মুখ্যমন্ত্ৰী বুলি নহয়, কংগ্ৰেছৰ আজি বহু সচেতন মানুহ আজি আপোনাৰ অকণমান সংকোচ কৰিছে তেওঁলোকে কথাটো ভাবিবলৈ। মোৰে নিজৰ বিশ্বাস হোৱা নাই যে গৌৰৱ গগৈৰ দৰে এগৰাকী ইমান উচ্চ শিক্ষিত মানুহ, প্ৰাতঃস্মৰণীয় এগৰাকী ৰাজনৈতিক ব্যক্তিত্ব দামচাও তৰুণ গগৈদেৱৰ সন্তানগৰাকীয়ে পাকিস্তানলৈ যাব। এই কথাটো মই এতিয়ালৈকে বিশ্বাস কৰিব পৰা নাই। কিন্তু যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে সদায় তথ্য সমৃদ্ধ প্ৰমাণসিদ্ধ কথা কয়, গতিকে ভাবিছোঁ যে হয় কথাটো। মোৰ মনত অকণমান দুখ লাগিছে, কিন্তু মই এইটো আশা কৰা নাছিলোঁ গৌৰৱ গগৈ পাকিস্তানলৈ যাব। দ্বিতীয়টো কথা, গৈছে ১৫ দিন আছে, কি কৰিছে তাত ১৫ দিন? তালৈ কোন মানুহ যায়? কেতিয়াবা ক্ৰিকেট খেলিবৰ কাৰণে, কেতিয়াবা বহু বছৰৰ মূৰত কোনোবা তাত টুৰ্ণামেণ্টত কোনোবা এটা ক্ৰিকেট দল কেইদিনমানৰ কাৰণে যায়। তাত কিছু বেলেগ ধৰ্মৰ কেইটামান পীঠস্থান আছে, তাত দৰ্শনাৰ্থী ৰূপে কেতিয়াবা বিশেষ অনুমতি লৈ কিছুমান মানুহ যায়। আৰু ডিপ্ল'মেট বা কূটনীতিকসকল উপায়বিহীন হৈ যায়, যাবই লাগিব চাকৰি হেৰিয়াত। তাৰ বাহিৰেতো মই কোনো তেনেকুৱা ধৰণৰ আপোনালোক সংবাদ মাধ্যমৰ পৰা ৰাজনীতি কাকো দেখা নাই। গৌৰৱ গগৈ যোৱাটোৱে মই বিশ্বাস কৰা, তাত ১৫ দিন। তাৰ তৃতীয়টো কথাটো আৰু সাংঘাতিক। মই ছেপ্টেম্বৰ মাহলৈ ৰৈ আছোঁ যিদিনাখন SIT বা মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিবেদনখন অসমবাসী জনাব। কিন্তু দিগন্ত কলিতাই কালি নহয়, সেইটো মই চোৱা নাই। মই আপোনাক এটা কথা বিচাৰিছোঁ, এইটোতো আৰু মাৰাত্মক কথা। ১৫ দিন আছে তেওঁ। তৃতীয় কথা, তেওঁ মনে মনে গৈছে নেকি? চতুৰ্থ কথা হ'ল, এইটোতো মাৰাত্মক কথা, তেওঁৰ সহধৰ্মিনীয়ে পাকিস্তানী কোনোবা NGOৰ পৰা তেওঁ দৰমহালৈ চলি আছিল বহু বছৰ। এইবিলাক কথাটো কিয় নাপাতিম? ময়ো পাতিম। মোৰ প্ৰশ্ন হৈছে, সংশয় হৈছে, মুখ্যমন্ত্ৰী মহোদয় সেই কথাখিনিয়ে পাতিছে, গৌৰৱ গগৈ নামৰ ৰাজপুত্ৰজনৰ কথা পতা নাই। গৌৰৱ গগৈ নামৰ ৰাজপুত্ৰজন, ইংৰাজী কোৱা বিলাতফৰ্ড মানুহজনৰ কথা কোৱা নাই। পাকিস্তানৰ লগত সংযোগ থকা ব্যক্তিজনৰ কথাহে পাতিছে। ভাৰতক বাদ দি ১৯৪খন ৰাষ্ট্ৰ আছে, তাৰে আধাতকৈ বেছি ৰাষ্ট্ৰদূত বা ৰাষ্ট্ৰদূতৰ কাৰ্যালয়, দূতাবাস ইত্যাদি নতুন দিল্লীত আছে। এগালমান ল'ৰা ছোৱালীলৈ যে তেওঁ গৈছিল, তেওঁ বেলেগ ৰাষ্ট্ৰলৈ নগৈ পাকিস্তানলৈ কিয় গৈছিল? মই এতিয়া সুধিছোঁ। ফ্ৰান্সত যাব পাৰিলেহেঁতেন, ভূটানত যাব পাৰিলেহেঁতেন, আমাৰ বাংলাদেশত যাব পাৰিলেহেঁতেন, ইজৰাইল, ইজিপ্ত, যিমান ৰাষ্ট্ৰ আছে যাব পাৰিলেহেঁতেন। এগালমান ল'ৰা ছোৱালী গৈ যে ৰাষ্ট্ৰদূতৰ লগত চাহ মিঠাই খাইছিলগৈ, পোলাও খাইছিলগৈ, কিয় পাকিস্তানখন বিচাৰি ল'লে? এইবিলাক কথা পাতিব লাগিব। তেওঁৰ পিছত আমি ব্যস্ত নহয়, পাকিস্তান নামৰ ৰাষ্ট্ৰখনৰ লগত ব্যস্ত এগৰাকী সাংসদ কেনেকৈ ঘনিষ্ঠ হৈছে, কি হৈছে, সেই সংশয়তহে ভিতৰৰ কথা বা মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰিছোঁ। গতিকে এইটো ভুল বুজিব নালাগে। ব্যস্ত এই যে যিটো ছেটেলাইট উৰিব, সেইটোৰ পৰা সুৰংগ যিটো হ'ব ব্ৰহ্মপুত্ৰৰ তলেদি, আৰু কেনেকৈ 10খন দলং হ'ব ব্ৰহ্মপুত্ৰৰ ওপৰত, অৰুণোদয় আঁচনিৰ নাম বাদ পৰা মানুহখিনিক কেনেকৈ আৰু লোৱা হ'ব, ঝুমুৰ আৰু বিহুক যেনেকৈ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা হ'ল, বাগৰুম্বাক কেনেকৈ কৰিব পৰা যাব, ধ্ৰুপদী ভাষা কৰা হ'ল অসমীয়া ভাষাক। আজিৰ তাৰিখত এতিয়া চিন্তা কৰিছোঁ কেনেকৈ আমাৰ ইউনিকোডত অসমীয়া ভাষাটো আহিব।
আজিৰ তাৰিখত এই বিজেপি চৰকাৰৰ বাবে চেৰাইদেউ আজিৰ তাৰিখত বিশ্ব ঐতিহ্য ক্ষেত্ৰ মাজুলীখন কেনেকৈ গৈ পোৱা যায় গড় হত্যা শূন্য হৈছে উগ্ৰপন্থী এজনো মৃত্যু হোৱা নাই এই দিনত আমি সেই কথাবিলাক লৈ ব্যস্ত অৱধাৰিতভাৱে আইন কানুন বা পাকিস্তানৰ লগত কোনোবা ব্যক্তি জড়িত হৈছে নেকি এই কথাবিলাক এতিয়া ৩৫জন মানুহ ধৰিলে এই কথাবিলাক মুখ্যমন্ত্ৰী বা যিকোনো সমাজ সচেতন নাগৰিকে আনকি কংগ্ৰেছৰ সন্মানীয় মানুহে ভাবিব আজি গৌৰৱ গগৈয়ে কৈছে যে এটা কাৰ্টুন পোষ্ট বুলি এই ক্ষেত্ৰত নহয় মই দেখা নাই যিটো ক'ব নোৱাৰোঁ কিন্তু গৌৰৱ গগৈ যেতিয়া কয় আপুনি পাকিস্তান গৈছিল নেকি তেওঁ কয় আকাশখন নীলা আপুনি পাকিস্তান গৈছিল নেকি পুলিচক ব্যৱহাৰ কৰিছে আপুনি পাকিস্তান গৈছিল নেকি আমি জিকিম পঞ্চায়ত ইলেকশ্যন তাক সোধে পাকিস্তান গৈছিল নেকি তেওঁ চালেবাৰে উত্তৰ দি আছে প্ৰথমে আপোনালোকে সোধক যে গৌৰৱ গগৈ আপুনি পাকিস্তানলৈ গৈছিল নে সঁচাকৈ ১৫ দিন আছিল নে সঁচাকৈ আপোনাৰ সহধৰ্মিনীয়ে পাকিস্তানৰ পইচাৰে চলিছিল নে এই কথাবিলাক উত্তৰ দিছে কৰ কি কথা কৈছে কৈ আছে আপোনাৰ নাম কি আপুনি কৈছে তোমাৰ নাকটো বেকা এইটো কথা হ'ল নেকি কিন্তু এটা কথা স্যাৰ আজি অখিল গগৈয়ে কিন্তু কৈছে পাকিস্তানলৈ যোৱাটো কোনো বেয়া নহয় বাপৰে বাপ অখিল গগৈ আৰু গৌৰৱ গগৈৰ যিটো মানে যুগলবন্দী সেইটোৰ ওপৰত আমি কি ক'ম ভাই এতিয়া অখিল গগৈ সোধক যদি যোৱাটো ভুলেই নহয় আপুনিও গৈছে নেকি বুলি সোধাতে তাৰ অখিল গগৈ ৰোহিণী গগৈ আৰু গৌৰৱ গগৈ তেওঁলোকে কি কৰি আছে এজনটো পাকিস্তান গৈ পালেগৈ ইজন বা ক'ত গৈ পাইছেগৈ সেইটো তেওঁলোকক সোধক তেওঁলোকক মই আচলতে মন্তব্য দি তেওঁলোকক এনেই চৰ্চাত অনাতকৈ আমি আহক অৰুণোদয় কথা পাতোঁ ছেমি কণ্ডাক্টৰৰ কথা পাতোঁ নিযুত মইনাৰ আঁচনিৰ কথা পাতোঁ UPSCত এইবাৰ ২জন ছাত্ৰ ছাত্ৰীয়ে পাইছে আৰু কেনেকৈ বঢ়াব পাৰি এইবিলাক কথা পাতোঁ এতিয়া আৰু অখিল গগৈৰ কথা পাতি স্কুল পাতিব বা NCC এতিয়া মই এতিয়া স্বৰ্গগত মানুহৰ নাম ল'ব নাপায় মোৰ অসমীয়া তথা আহোম সংস্কৃতিয়ে সেইটো শিকাইছে তেওঁতো অলপ ভালকৈ পৰ্যবেক্ষণ কৰিলে গম পাব কেতিয়া কি হৈছে আৰু যি দলে ৬০ বছৰ একো কৰিব নোৱাৰিলে